মই আপোনাৰ কাষলৈ আহিছোঁ। কেইবাটাও দাবী লৈ আপোনালোকে আজিৰ দিনটোত চচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এই আন্দোলন ৰাইজৰ স্বাৰ্থৰ আন্দোলন। একমাত্ৰ সংখ্যালঘু মুছলমানক যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এইখন বিজেপি চৰকাৰে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। একমাত্ৰ সংখ্যালঘু মুছলমানক এইখন বিজেপি চৰকাৰে যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে আমাৰ আৰু সহ্য হোৱা নাই। আমাৰ মুছলমান মানুহে দেখা পোৱা গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে, মানৱ অধিকাৰ পৰা বঞ্চিত হৈছে, সংবিধানক উলংঘন কৰিছে এইখন চৰকাৰে। কিয়নো আপোনালোকে চাব পাৰিছে একমাত্ৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰা হৈছে। এইখন চৰকাৰে টাৰ্গেট কৰি কৰি ভাৰতীয় নাগৰিকক, ভাৰতীয় সংবিধানে দিয়া অধিকাৰ দিয়া নাগৰিকসকলক বাংলাদেশী বুলি আখ্যা দি পেলাই, বিদেশী বুলি আখ্যা দি পেলাই এইখন চৰকাৰে যি হিটলাৰী শাসন চলাইছে, আচলতে ইয়ে আমি কোনো পধ্যে সহ্য নকৰোঁ। আমাৰ নেমচুৰ কণ্ঠ, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমি বুলডোজাৰক ভয় নকৰোঁ, আমি গুলি খাই মৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। লাগিলে আমাক গুলি কঢ়িয়াই দিয়ক, আমি শ্বহীদ হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু আমাৰ জনাইছোঁ আৰু এনেদৰে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত উচ্ছেদ অভিযান চলোৱা হৈছে আৰু সেই উচ্ছেদ অভিযানৰ বিৰোধিতাৰে এই মুহূৰ্তত নেমচুৱে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে